हेलो फ्रेंड्स, आज बनी आছো चिकेन কাৰী ফেলে বিল্লু আনি দিছো কি ধুনীয়াকৈ চালৰ ওপৰত মাংস গোন্ধ পায় বিল্লু আনি কি হৈছে জানে কাৰণ আজি মই বনাম চিকেন কাৰী মই আজি কেঁচা চৌকাতে বনাইছো বোলো জুইটো আনিলে খাবলৈ সোৱাদেই বেলেগ নহয় জানো সো সেইটো কাৰণে মই আদা ৰচুনখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড আপ কৰি দিলোঁ ইফালে তাজা মাংস মছলা আনি হাজিৰ হৈ গ'ল ইফালে পিঁয়াজ পকি গ'ল বেছি দেৰা নেপেলাব গোটেই জোখৰকৈ ভাজিব আৰু মাংসখিনি দিলোঁ ঢালি তাৰপিছত লাহেকৈ লৰাই আছোঁ পৰিমাণ অনুসৰি নিমখ হালধি এইবোৰ দি আছোঁ ফালে মাংসটো বনি গৈ আছে মছলাখিনি দিলোঁ বেছি মছলা নিদিব পেট পৰিব আকৌ দেই মছলা মই বিশেষ একো ইউজ কৰা নাই ৰেড চিলিটোতো কম্পালচৰি বুলিও ক'ব নোৱাৰি তথাপি ভাল লাগে আৰু নহয় জানো লগত দিছোঁ মিট মছলা যিহেতু মিটৰ লগত পিট মছলাটো একদম মিলি যায় নহয় জানো ধুনীয়াকৈ ভাজি আছোঁ আৰু তেজপাত দুখিলাও দি দিছিলোঁ দেই মই এইটো অপশ্যনেল বাৰু এইফালে আদা নহৰু যিটো মানে মাংসত বহুত প্ৰয়োজন মানে আমাৰ অসমীয়া সাজতে আদা ৰচুনৰ পেষ্টটোৱে মানে কোনো মছলাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে চ' এইফালে মান ধনিয়া ঘৰৰে হয় মান ধনিয়াটোতো ক'বই নালাগে ইমান ভাল লাগে এফালে মাংসখিনি মোৰ ৰেডি হৈ গ'ল আৰু মই বাঢ়ি লৈছোঁ বাতি এটাত এক বাতি লৈ লৈছোঁ বোলো খাম ঠিকছে আজি হোষ্টেলত থাকোঁ খাবলৈ নাপাওঁ লগত ছটিয়াই লৈছোঁ মান ধনিয়া এফালে মাংসখিনি মোৰ ৰেডি শেষত কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব